সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষৰ ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব আৰু এইখিনিতে সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰথমটো খবৰ হৈছে অহা 10 মাৰ্চত মুকলি হ'ব দীঘলী পুখুৰী বামুণী মৈদাম সংযোগী উৰণ সেতু। তো হয়, অহা 10 তাৰিখে মুকলি কৰা হ'ব দীঘলী পুখুৰী পৰা বামুণী মৈদাম সংযোগী যি উৰণ সেতু সেইখিনি মুকলি কৰা হ'ব 10 মাৰ্চত। নেক্সটটো খবৰ হৈছে 10 মাৰ্চত 10:30 বজাত প্ৰায় 40 লাখ মহিলাই পাব অৰুণোদয়। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লাইভ যোগে জনাইছে, ইয়াৰ পূৰ্বেও সেইখিনি কৈছে। তো আজি লাইভ যোগে সেইখিনি তেওঁ জনাইলে সবিশেষ সকলোখিনি কথা। অহা 10 তাৰিখে মঙলবাৰে তো 10:30 বজাত প্ৰায় 40 লাখ মহিলাই অৰুণোদয় আঁচনি পাবলৈ গৈ আছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পায় নে নাপায় আপোনালোকে কমেণ্টত লিখিবলৈ নাপাহৰিব। আৰু আপোনালোকে এই যে মাজতে এনেকুৱা ধৰণৰ হৈছিলে, আপোনালোকৰ অৰুণোদয় আঁচনি বাদ পৰিলে, কাটি দিলে, এনেকুৱা ধৰণৰ পাছত আকৌ আপোনালোকে প্ৰপত্ৰ দিলে নাই, আপোনালোকে সকলোৱে পাবলৈ গৈ আছে। মুঠতে এতিয়া প্ৰায় 40 লাখ মহিলাক দিবলৈ গৈ আছে অৰুণোদয় 9,000 টকাকৈ। হয়, এতিয়া অহা 10 তাৰিখে 10:30 বজাত 40 লাখ মহিলাই পাব প্ৰায় 9,000 টকাকৈ পাব। নেক্সটটো খবৰ হৈছে নিৰ্বাচনত প্ৰাক্ষণত কংগ্ৰেছৰ দুৰ্গত তিতাবৰত খহনীয়া। তো এতিয়া এনেকুৱা ধৰণৰ হৈছে, আগন্তুক 26 নিৰ্বাচন যিমানেই ওচৰ চাপিছেহি, আমি যদি চাওঁ যিমানখিনি দল আছে তেনেদৰে তেওঁলোকৰ মাজত কোনোবাই আজি যদি অগপৰ পৰা পদত্যাগ কৰিছে, আজি যদি কংগ্ৰেছৰ পৰা কোনোবাই পদত্যাগ কৰিছে, আকৌ কোনোবাই বিজেপিৰ পৰা গৈছে, এনেকুৱা ধৰণৰ খবৰসমূহ আহি আছে। আৰু এইটো খবৰ যে এই যি তিতাবৰত যি কংগ্ৰেছৰ দুৰ্গ আছিলে তাত এতিয়া খহনীয়া দেখা গৈছে। কংগ্ৰেছ যিসকল কৰ্মী আছে তেওঁলোকে সেইখিনি পদত্যাগ কৰিছে। তো এতিয়া এনেকুৱা ধৰণৰ এই খবৰসমূহ এইকাৰণে আহিছে যে তেওঁলোকৰ যি বিৰোধী মিত্ৰতা কংগ্ৰেছে বিচাৰিছে টিকট নিদিয়াটো, তো ৰাইজৰ দলৰ এইখিনিতো তেনেদৰে সেইখিনি কোনো আলোচনা নহ'লে। তাৰ পাছত ধৰি লওক জাতীয় এই যি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দল, তেওঁলোকক সেইখিনি ক্ষেত্ৰত দিয়াক লৈ মুঠৰ ওপৰত এতিয়া দেখা গৈছে যে নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰত্যেকটো দলৰ মাজত তেনেকুৱা ধৰণৰ হৈছে, পদত্যাগ কৰা কিবা কৰা এনেকুৱা ধৰণৰ। এতিয়া কংগ্ৰেছৰ দুৰ্গ তিতাবৰত খহনীয়া দেখা গৈছে। নেক্সটটো খবৰ হৈছে আজি T20 বিশ্বকাপ ক্ৰিকেট। তো ফাইনেল মেচ হ'ব ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ লগত। তো এতিয়া আমিতো সকলোৱে বিচাৰি আছোঁ ভাৰত জয় লাভ কৰিব লাগে ভাৰতে, আৰু ভাৰতে জয় লাভ কৰক, সেইটোৱে আমি সকলোৱে বিচাৰি আছোঁ। হয়, এতিয়া অহা এই খেলখন ভাৰতে জিকাটো আমি সকলোৱে বিচাৰিছোঁ। হয়, আজি T20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল মেচ। নেক্সটটো খবৰ হৈছে দেখিবলৈ ধুনীয়া টকটকীয়া এনেকুৱা ধৰণৰ হ'লেই নহ'ব, তো মুখটো হৰুৱাব নোৱাৰে, এনেদৰে মন্তব্য ৰাখিছে মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে, যিহেতু যি আহিছে প্ৰাৰ্থী, তো কোন দলৰ পৰা আহিছে, কেনেকুৱা কি সেইখিনি মই বিশেষকৈ ইমান নাজানো। এইখিনি ক্ষেত্ৰতো মন্তব্য কৰিছে, দেখিবলৈ ধুনীয়া হ'লে নহ'ব, আৰু মই ৰাইজৰ বাবে যিখিনি কাম কৰি আছোঁ আৰু কৰি যাম আগন্তুক সময়ত, আৰু ৰাইজে বহুত বেছি মৰম দিছে, আৰু মোৰ এইখিনি হৰুৱাব নোৱাৰে বুলি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰা আজি মাৰ্ঘেৰিটাত। তো আজি মাৰ্ঘেৰিটাত জন আশীৰ্বাদ যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে তেওঁলোকে সেইখিনি কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। হয়, আজি জন আশীৰ্বাদ যাত্ৰাত মাৰ্ঘেৰিটাত তেনেদৰে কাৰ্যসূচী লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ হৈছে ঢিঙৰ ডুমডুমীয়াত অচিনাকি লোকৰ আগ্ৰাসন, সংকটত খিলঞ্জীয়া। তো এতিয়া যিমানেই এইখিনি উচ্ছেদ অভিযান চলি আছে বা উচ্ছেদ কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিমানেই জনাই আছে এইখিনি ক্ষেত্ৰত, যে যিমানেই এতিয়ালৈকে অবৈধভাৱে মাটি দখল কৰি আছে তেওঁলোকক কি কৰি উচ্ছেদ কৰা হ'ব। আৰু এতিয়া দেখা গৈছে যে ঢিঙৰ যি ডুমডুমীয়াত তাত অচিনাকি লোকৰ আগ্ৰাসন তেনেদৰে দেখা গৈছে, আৰু সংকটত পৰিছে খিলঞ্জীয়াসকল। নেক্সটটো খবৰ হৈছে আজিৰে পৰা কুমাৰ ভাস্কৰ বৰ্মনৰ সেতুৰে চলিব বাহন, মুকলি কৰি দিলে, আৰু আজিৰ পৰা সেইখিনি চলা হ'ল, গাড়ী মটৰ তেনেদৰে সেইখিনি চলিছে। আজিৰ পৰা সেইখিনি কুমাৰ ভাস্কৰ বৰ্মনৰ সেতুৰে চলিল বাহন। নেক্সটটো খবৰ হৈছে ৰাইজৰ দলৰ নে জাতীয় পৰিষদৰ দলৰ সেইটো মই নাজানো, যিহেতু ডক্টৰ জ্ঞানেশ্ৰী বৰা মৰিয়নি সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব। এইখিনি ক্ষেত্ৰত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৈছে যে সেইটো কোন দলৰ পৰা আহিছে মই সবিশেষ নাজানো, আৰু মই সেইটো নাচাওঁ। মোক যেনেদৰে মৰম দিছে ৰাইজে, আগন্তুক সময়তো দিব এইবাৰ নিৰ্বাচনত, কাৰণ কেলৈ মই বহুত কাম কৰিছোঁ এনেদৰে জনাইছে। আৰু জ্ঞানেশ্ৰী বৰা এইখিনি ক্ষেত্ৰত প্ৰসংগত কয় যে ৰাইজৰ দলৰ নে জাতীয় পৰিষদৰ নে সেইটো মই নাজানো বুলি তেনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে শিৱসাগৰৰ সমষ্টিত অগপ প্ৰাৰ্থীক লৈ ব্যাপক চৰ্চা। এতিয়া তেওঁলোকৰ মিত্ৰজোঁটৰ এইখিনি ক্ষেত্ৰক লৈ NDAৰ এইখিনি
এতিয়া মাজত এনেকুৱা ধৰণৰ হৈছে বিজেপি প্ৰাৰ্থী লাগে বুলি কিছু লোকে কৈছে, আকৌ এতিয়া অগপ প্ৰাৰ্থীকো তেনেদৰে দিয়া কথা এইখিনি চৰ্চা চলি থকা দেখা গৈছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ চাহ মজদুৰ আদিবাসী মহাসন্মিলনৰ অধিৱেশন। তো আজি দেখা গৈছে হয় কংগ্ৰেছৰ যি চাহ মজদুৰ আদিবাসী মহাসন্মিলন অধিৱেশন। নেক্সট খবৰ হৈছে শীঘ্ৰেই কংগ্ৰেছত যোগদান কৰিব অগপৰ সদ্য পদত্যাগী জয়ন্ত খাউণ্ডে। তো এতিয়া দেখা যাওক কি হয় কি নহয় আগন্তুক সময়ত। তো এতিয়া তেনেদৰে সেইখিনি কথা উল্লেখ কৰিছে। নেক্সট ক'ব যে চেয়াৰমেন আলী আহমেদে বিৰুদ্ধে পুনৰ সৰব আব্দুল খালেক। তো আব্দুল খালেক ডাঙৰীয়াই চেয়াৰমেন আলীৰ বিৰুদ্ধে পুনৰ সৰব হৈছে, তেওঁক কটাক্ষ কৰা দেখা গৈছে। তো দেখা যাওক আগন্তুক সময়ত তেওঁ নিজে নিশ্চয় কিবা এটা চেয়াৰমেন আলী ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে মন্তব্য কৰিব। তো এনেকৈ এতিয়া দেখা গৈছে ৰাজনীতিকৰ খবৰসমূহ। নেক্সট খবৰ হৈছে কাইলৈ আনুষ্ঠানিকভাৱে অগপত যোগদান কৰিব AYDFৰ নিলম্বিত বিধায়ক কৰিমুদ্দিন বৰভূঞা। তো হয় এতিয়া আনুষ্ঠানিকভাৱে কাইলৈ অগপত যোগদান কৰা এইখিনি কৰিব AYDFৰ যি নিলম্বিত বিধায়ক কৰিমুদ্দিন বৰভূঞা। নেক্সট খবৰ হৈছে খুমটাইত মন্তব্য আসন বুজাবুজি হৈছে অতুল বৰা। তো এইখিনি ক্ষেত্ৰত খুমটাইত আজি অতুল বৰা ডাঙৰীয়া মন্ত্ৰী অতুল বৰা ডাঙৰীয়া মন্তব্য কৰিছে যে এতিয়া আসন বুজাবুজি হৈছে, এতিয়াও বাকী আছে। এনেকুৱা ধৰণৰ খবৰবিলাক যি ওলাইছে বা এইখিনি ক্ষেত্ৰত মই বহুত বেছি ক'বলৈ নাযাওঁ। এনেকুৱা ধৰণৰ খবৰ আপোনালোকে সাংবাদিকক বন্ধুসকলক তেনেদৰে সম্বোধন কৰি কৈছে, আপোনালোকে উলিয়াইছে। বাকী আমাৰ আসন বুজাবুজি আৰম্ভ হৈছে বুলি অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰাত ধুমুহাৰ সৃষ্টি। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰাত যিদৰে কাৰ্যসূচী হাতত লৈছে আৰু এতিয়া দেখা গৈছে যে জনসমুদ্ৰত পৰিণত হৈছে আৰু এতিয়া জন আশীৰ্বাদ যাত্ৰাত ধুমুহাৰ দৰে সৃষ্টি হৈ পৰিছে। হাজাৰ হাজাৰ মানুহ তেনেদৰে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত নাৰী দিৱস উদযাপন। তো হয় আজি দেখা গ'ল অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত নাৰী দিৱস উদযাপন কৰা তেনেদৰে তেওঁলোকক দেখা গ'ল। নেক্সট খবৰ হৈছে চাংচাৰীত নিৰ্মাণ পশুধনৰ বাবে মাল্টি কেয়াৰ হাস্পাতাল। তো হয় চাংচাৰীত নিৰ্মাণ হ'ল পশুধনৰ বাবে মাল্টি কেয়াৰ হাস্পাতাল। নেক্সট খবৰ হৈছে প্ৰাৰ্থিত কেন্দ্ৰিক সংঘাতত দিশহাৰা ৰাইজৰ দল। এতিয়া ৰাইজৰ দলে আগন্তুক মিত্ৰতাৰ ক্ষেত্ৰতো কেনেকুৱা ধৰণৰ কি সিদ্ধান্তসমূহ হৈ আছে আপোনালোকে নিশ্চয় খবৰসমূহ পাইছে। এতিয়া তেওঁলোকৰ মাজতে যে টিকট কোনে পাব নাপাব কি হ'ব নহ'ব এইখিনিক লৈ তেওঁলোকৰ মাজত এতিয়া সংঘাতৰ দৰে এটা সৃষ্টি হৈ পৰিছে। নেক্সট খবৰ হৈছে মহানগৰী মালিগাঁৱত পুনৰ ডকাইতি কাণ্ড। এতিয়া ডকাইতি কাণ্ড বহুত বেছিকৈ তেনেদৰে বৃদ্ধি পাবলৈ ধৰিছে আৰু এতিয়া আজি দেখা গৈছে যে হয় মহানগৰী মালিগাঁৱত তেনেদৰে সেইখিনি ডকাইতি কাণ্ড হৈছে পুনৰ। নেক্সট খবৰ হৈছে এককালীন অংগনবাদী কৰ্মী সহায়িকাসকলক যি এককালীন টকা দিয়া কথা হৈছিলে এতিয়ালৈকে কোনো ধৰণৰ খবৰ নাই। আৰু এই অংগনবাদী কৰ্মী সহায়িকাসকলক দিলে হ'লে নিৰ্বাচনৰ আগত তেনেহ'লে বহুতখিনি সুবিধা হ'লে, কাৰণ কেলৈ তেওঁলোকে মাননি সলনি মজুৰি বিচাৰিছিলে সেইখিনিও তেওঁলোকক দিয়া নাই। যি বৃদ্ধি কৰাৰ কথা কৈছিলে সেইখিনি অলপমান বৃদ্ধি কৰিলে, যিটোৱে তেওঁলোকৰ সমস্যা সমাধান নহয়। আৰু এতিয়া এই যি অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকৰ যি এককালীন দিয়াৰ কথা কৈছে সেইখিনি কিয় দিয়া নাই সেইটো এটা উল্লেখনীয় বিষয় হৈ পৰিছে। কাৰণ কেলৈ প্ৰতিটো ক্ষেত্ৰতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলোখিনি কাম ভালদৰে কৰি গৈছে, সুচাৰুৰূপে কৰিছে, কিন্তু এই যি অংগনবাদী কৰ্মী সহায়িকাসকল আছে তেওঁলোকক কোনো ধৰণৰ এতিয়ালৈকে এককালীন দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য আগবঢ়োৱা নাই। কিন্তু এই অংগনবাদী কৰ্মী সহায়িকাসকলক যদি এককালীন দিলে হয় তেনেহ'লে সকলোৰে বাবে বহুত বেছি ভাল হ'লে হয়। কাৰণ কেলৈ তেওঁলোকৰ এতিয়া যিটো অৱস্থা চাবলৈ গ'লে বহুতেই বেছি দুখ লগা অৱস্থা। কাৰণ কেলৈ কণ শিশুসকলক শিশু অৱস্থাৰ পৰা এই যি অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে দেশৰ সোণাগৰিক হিচাপে গঢ় দিয়াত আগভাগ লৈছে, কিন্তু তেওঁলোকৰ এই যি এককালীন দিয়াৰ কথা কোনো ধৰণৰ এতিয়ালৈকে খবৰ ওলোৱা নাই। তো আগন্তুক সময়ত ওলাব লাগে, ওলালে সকলোৰে বাবে ভাল। নেক্সট খবৰ হৈছে তিনিচুকীয়া জিলাত আজি বিজেপি জন আশীৰ্বাদ যাত্ৰা হয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিছে আজি তিনিচুকীয়া জিলাত বিজেপি জন আশীৰ্বাদ যাত্ৰাত তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিছে আৰু বহুতখিনি মৰম পাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি জনাইছে। তো আজি 8 মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।